সো মন পালটন বস্তুটো কেনেকৈ হ'ব ডেইলি ঈশ্বৰৰ বাক্যৰ ওপৰত মনন কৰিব লাগিব ধ্যান মেডিটেট আৰু দুখৰ কথা যে জগতৰ মানুহে মেডিটেশ্যন বেছি ভালকৈ জানে খ্ৰীষ্টিয়ান মানুহে নাজানে মেডিটেট বুলি ক'লে কয় এইটো আমাৰ নেকি বাক্যত লিখা আছে মেডিটেট মনন কৰক গীতমালা 1 যোনে ঈশ্বৰৰ বাক্যৰ ওপৰত মনন কৰে তেওঁলোক সকলো ঋতুতে ফলৱন্ত হ'ব বুলি লিখা আছে আমেন মনন কৰাটো এইটো খ্ৰীষ্টিয়ান বস্তু হয় এইটো কৰিব লাগে এইটো জগতে আমাৰ পৰা লৈ ল'লে খ্ৰীষ্টিয়ানে নাজানে আমি খালি বাক্যটো কিবা এটা নিয়মৰ নিচিনা পঢ়ি থৈ দিওঁ জোহন 3:16 ঈশ্বৰে না কিন্তু ভিতৰত সোমাবলৈ মনন কৰা নাই খালি পঢ়ি থৈ দিলোঁ সেনেকৈ নিয়ম কৰি একো ফল নাপায় মনন কৰি চুবাব লাগিব বাক্যটো তাৰ পৰা ৰসটো ওলাব লাগিব আমেন তেতিয়া আপুনি নিজৰ জীৱনত ফল দেখিব আমেন নিজৰ পুৰণি চিন্তাধাৰাবোৰ আপুনি ভাঙা আৰম্ভ কৰিব আমেন মই আপোনাক আজি বাক্যৰ মতে কেনেকৈ মনন কৰে বাক্যৰ মতে মেডিটেট কেনেকৈ কৰে সেইটো শিকাম আজি আপোনাক দেই বিব্লিকেল মেডিটেশ্যন সকলোৱে লিখি ল'ব বাক্যৰ মতে মনন শব্দটো এটা ইব্ৰী শব্দ হয় যোনটো আপোনালোকে জানে হগ বুলি মই আপোনাক আগতেও শিকাইছোঁ হগ মোৰ লগত কওক হগ এইটো এটা ইব্ৰী শব্দ হয় যাৰ মানে হ'ল মনন কৰা কিন্তু এই শব্দটো আমি মনন বুলি কৰিলে ভাবোঁ খালি ভাবি থাকা কিন্তু সেইটো খালি এটা ভাগ হয় মননৰ বিভিন্ন ভাগ আছে যোনটো আজি আমি শিকিম প্ৰথমটো হ'ল গভীৰভাৱে চিন্তা কৰা মননৰ প্ৰথম অৰ্থ হ'ল গভীৰভাৱে চিন্তা কৰা আপোনালোকে যেতিয়া বেমাৰৰ কথা বাৰে বাৰে ভাবি থাকে আপুনি মনন কৰি আছে যেতিয়া সেই পইচা অহা নাই সেই পইচাটোৰ কথা বাৰে বাৰে ভাবি থাকে বয়ফ্ৰেণ্ডে এৰি গ'ল বাৰে বাৰে বয়ফ্ৰেণ্ডটোৰ কথাই মনত পৰি আছে যে সেইটোক কয় মনন কৰা বাৰে বাৰে গভীৰভাৱে কিবা এটা চিন্তা কৰা আপুনি ক'ব নোৱাৰে মই মেডিটেট কৰিব নাজানো চব মানুহে জানে যোনে চিন্তা কৰিব জানে ন সি মেডিটেট কৰিব জানে চিন্তা কৰা মানে কি শয়তানৰ ওপৰত মনন কৰা চিন্তা সেইটো হয় শয়তানে কি কৰি আছে সেইটোৰ ওপৰত যেতিয়া আপুনি মনন কৰে সেইটোৰ ওপৰতো চিন্তা আহে কিন্তু তাৰ জাগাত আপুনি বাক্য এটা লওক আৰু সেই বাক্যটো দিনে ৰাতি মনন কৰি থাকক আমেন ঈশ্বৰৰ আঘাতৰ দ্বাৰা মই সুস্থ হ'লোঁ এনে ক'বলৈ বহুত সহজ সুস্থ হ'লোঁ কিন্তু আপুনি যেতিয়া সেই বস্তুটো গভীৰভাৱে ভাবি থাকে এইটো অলৌকিক যে মই সুস্থ হ'লোঁ মই অলৰেডি ঈশ্বৰে দাম দি দিলে চ' এইটো কিয় মই ভুগি আছোঁ যা যেতিয়া আপুনি প্ৰকাশিত হৈ যায় যে মই সুস্থ হ'লোঁ চ' এই বেমাৰটো কিয় মোৰ শৰীৰত এতিয়া মোক কষ্ট দি আছে অধিকাৰ ব্যৱহাৰ কৰি পেলাই আপুনি যীশুৰ নামত সেই বেমাৰটো এতিয়া খেদিব পাৰে আমেন যেতিয়া বাক্যটো আপোনাৰ হৃদয়ত গৈ প্ৰকাশিত হৈ যায় প্ৰকাশিত বাক্য বনি যায় আমেন চ' প্ৰথম যদি নিজৰ চিন্তাধাৰা নতুন কৰিব আছে মনন কৰিবলৈ কি কৰিব গভীৰভাৱে ঈশ্বৰৰ বাক্যৰ বিষয়ে চিন্তা কৰক আৰু মনত কৰিব আপুনি কোনো কম্পিটিশ্যনত নাই কাকো দেখাব নালাগে মই জানানে আজি গোটেই নতুন নিয়ম শেষ কৰি দিলোঁ কাকো দেখাব নালাগে নতুন নিয়ম যে পঢ়িলে কিমানখিনি হৃদয়ত মনন কৰিব পাৰিছে সেইটো আচল ডাঙৰ কথা কিমানখিনি নিজৰ জীৱনত ব্যৱহাৰ কৰিছে সেইটো ডাঙৰ কথা কিমানখিনি আপুনি একদম পেৰেটৰ নিচিনা মই সেইটো কৈছোঁ জোহন 3 জাকুব আমাৰ কিবা আমি পেৰেটৰ নিচিনা কৈ দিওঁ কিন্তু হৃদয়ত প্ৰকাশিত হোৱা নাই একো লাভ নাই আমেন চ' এটা বাক্য লওক সেইটো চুবাওক মনন কৰক গভীৰভাৱে সেই বাক্যটোৰ বিষয়ে ভাবি থাকক আমেন সেইটো এটা প্ৰথম বস্তু যাৰ দ্বাৰা আপোনাৰ ভুল চিন্তাধাৰাবোৰ ভাঙিব গভীৰভাৱে চিন্তা কৰক বাক্যৰ বিষয়ে আমেন দ্বিতীয় কল্পনা বস্তুটো বহুত শক্তিশালী জানেনে ইমান শক্তিশালী যে চাইণ্টিষ্টবোৰে ডিস্কভাৰ কৰিছে আপুনি নিজে এই মুহূৰ্তটো যদি চেষ্টা কৰিব পাৰে যদি নিজৰ চকু বন্ধ কৰি এটা নেমু টেঙা এটা নিজৰ চকুৰ আগত আপুনি কল্পনা কৰে এতিয়া আপুনি যদি কল্পনা কৰে যে কটাৰীৰে আপুনি সেই নেমু টেঙাটো কাটিছে তাৰপিছত সেই নেমু টেঙাটো হাতেৰে লৈ নিজৰ মুখত আপুনি চেপি দিছে ৰসটো কিছুমানৰ বহুতৰ মুখখন ঝিনঝিনাই যায় কৰি চাবচোন সেইটো ভালদৰে কল্পনা কৰি চাব যে নেমু টেঙাটো মুখত চেপি দিছে কোনোবাই আপোনাৰ মুখখন এনেকুৱা লাগি যায় কল্পনা বস্তুটো সিমান শক্তিশালী আৰু এইটো ঈশ্বৰে আমাক দিছে যাতে আপুনি ঈশ্বৰৰ আৰাধনা কৰিব পাৰে কল্পনাৰ দ্বাৰাও শয়তানে আমাৰ কল্পনাত সোমাই পেলাই আমাক ভয় খুৱাই জানে বহুত বস্তু আমি এনে কল্পনা কৰোঁ মোৰ ৰুমত কোনোবা আছে মোৰ মা দেউতা মৰি গ'ল মই অকলশৰীয়া হৈ যাম আমি সেইবোৰ কল্পনা কৰোঁ মোৰ
ভৱিষ্যতটো কেনেকুৱা হ'ব, মই দৰিদ্ৰতাত থাকি যাম, সেইবোৰ কল্পনা কৰি কৰি কিছুমান মানুহে নোহোৱা বস্তুৰ কাৰণেও আত্মহত্যা কৰি দিয়ে। কল্পনাৰ কাৰণে। কল্পনা বস্তুটো সিমান শক্তিশালী। বহুত ল'ৰা ছোৱালী সেনেকৈ আজিকালি আত্মহত্যা কৰে কল্পনা কৰি কৰি যে কি হ'ব, সেইটো নহ'লেই তেন চাগে, কিন্তু কল্পনা বস্তুটো কিমান শক্তিশালী আপুনি চাওক। সেই একে বস্তুটো যোনটো শয়তানে ব্যৱহাৰ কৰি আছে ঈশ্বৰৰ ৰাজ্যলৈ লৈ আনক। আমেন। যদি আপুনি খোজকাঢ়িব নোৱাৰে, কল্পনা কৰক যে আপুনি খোজকাঢ়ি আছে। আমেন। যদি আপুনি কিবা এটা বস্তু খাব নোৱাৰে, কল্পনা কৰক যে মই সেইটো খাই আছো। যদি কিছুমানক গাড়ীত বহিলেই গা বেয়া হয়, কল্পনা কৰক যে আপুনি ডাঙৰ এটা যাত্ৰা, দীঘলীয়া যাত্ৰাৰ কাৰণে গৈ আছে আৰু গা বেয়া নহয়। নিজৰ কল্পনাৰ ব্যৱহাৰ কৰক। আমেন। সেইটো হয় এটা ধৰণ যাৰ দ্বাৰা আপুনি নিজৰ চিন্তাধাৰা নতুন কৰিব পাৰে। কল্পনা। মোৰ লগত কওক কল্পনা। প্ৰথমটো কি হয়? গভীৰভাৱে চিন্তা কৰা। মোৰ লগত কওক গভীৰভাৱে চিন্তা কৰা। দ্বিতীয়টো হ'ল কল্পনা। কল্পনা। আমেন। যদি এই মুহূৰ্তটো অনলাইনত যদি কোনোবা চাই আছে আৰু কিবা বেমাৰ আছে, কল্পনা কৰা যে তুমি সুস্থ হৈছা। আমেন। কল্পনা কৰা। নিজকে দেখা যে তুমি আকৌ গাড়ী চলাই আছা, দেখা যে তুমি আকৌ নিজৰ খেতিৰ কাম কৰিব পাৰি আছা। আমেন। নিজৰ কল্পনাৰ ব্যৱহাৰ কৰক। আমি যদি কল্পনাত চাই দিব পাৰোঁ নহয়, ঈশ্বৰে সেইটো কৰি দিব পাৰে, কিন্তু চাব পাৰিব লাগিব। আমেন। বুজি পাই আছে? 3 নম্বৰ, কোৱা বা ঘোষণা কৰা। সেইটো তিনিটা, এইবোৰ চব মননৰ ভাগ হয় দেই। এইটো সকলোখিনি যোনটো মই শিকাই আছোঁ, এইটো মেডিটেশ্যনৰ ভাগ হয়। বিব্লিকেল মেডিটেশ্যন, বাইবেলৰ মতে কেনেকৈ মেডিটেট কৰিব লাগে ইয়াৰ ভাগ হয়। চ' প্ৰথমটো কি হ'ল? গভীৰভাৱে চিন্তা কৰা বাক্যৰ বিষয়। দ্বিতীয় হ'ল কল্পনা কৰা বাক্যৰ বিষয়। 3 নম্বৰ, বাক্য ঘোষণা কৰক। ঘোষণা কৰাৰ লগে লগে এটা শব্দ এটাত জীৱন আহি যায়। সেইটো জীৱিত বাক্য হৈ যায়। যেতিয়া আমি কিবা এটা ঘটনা, কিবা এটা বস্তু কৈ দিওঁ, যেতিয়ালৈকে আপুনি কিবা এটা বস্তু কেৱল ভাবি থাকে, সেইটো জীৱিত হোৱা নাই। কিন্তু যেতিয়া আপুনি কৈ দিয়ে, তাতে জীৱন আহি যায়। ঘোষণা কৰা বাক্যত জীৱন আছে। আমেন। কাৰণ ঈশ্বৰে ঘোষণা কৰি গোটেই পৃথিৱীৰ সৃষ্টি কৰিছিল। আমেন। চ' ঘোষণা কৰিলে কি হয়? তাতে সৃষ্টি কৰা ক্ষমতাটো সোমাই থাকে। চ' কেৱল ভাবি থাকা মই সুস্থ হ'লোঁ, সেইটো বেলেগ। কিন্তু আপুনি যেতিয়া ঘোষণা কৰি দিয়ে, মই সুস্থ হ'লোঁ, মোৰ নতুন কিডনী আহি গ'ল, মোৰ নতুন হাৰ্ট আহি গ'ল। আমেন। ঘোষণা কৰা শব্দবোৰত সৃষ্টি কৰা ক্ষমতা থাকে। পুনৰবাৰ মই ক'ম, ঘোষণা কৰা শব্দবোৰত সৃষ্টি কৰা ক্ষমতা থাকে। ভাবি থাকিলে সেইটো শুই থাকে, সেই ভাৱনাবোৰ। ঘোষণা কৰি দিলে তাতে প্ৰাণ আহি যায়, তাতে জীৱন আহি যায়। আমেন। চ' বাক্যবোৰ ঘোষণা কৰক। সেইকাৰণে প্ৰবচন বা হিতুপদেশ 18 অধ্যায় 21 পদত কি লিখা আছে? নিজৰ জিভত কি আছে? জীৱন আৰু মৃত্যুৰ শক্তি আমাৰ জিভত আছে। কিছুমান মানুহে যে বাৰে বাৰে কৈ থাকে, মই মৰি যাম দিয়া, মই মৰি যাম। সঁচাকৈ মৰি যায়। আপুনি চাব, কিছুমান মানুহ এনেই কেজুৱেলি কিছুমান বস্তু কৈ থাকে, কিন্তু যেতিয়া আপুনি কিছুমান বস্তু ঘোষণা কৰি থাকে, তাতে আপুনি জীৱন দি আছে। মই এনেকৈ মৰি যাম দেই এদিন, চাবাচোন, এনেকৈ কৈ মই এদিন মৰি যাম, আৰু সঁচাকৈ এনেকৈ কৈ মৰি যায় হঠাৎ। কাৰণ আমাৰ জিভত জীৱন আৰু মৃত্যুৰ শক্তি থাকে। এনে বহুত কেয়াৰফুল আপুনি কি বাকৱাচ কথা কয়। যেতিয়া আপুনি বাকৱাচ কৈ দিয়ে, আপুনি শয়তানক এটা দুৱাৰ খুলি দিলে যে সেইকাৰণে যদিও এতিয়ালৈকে সুস্থতাটো দেখা নাই, বাক্যৰ মতে মই সুস্থ হ'লোঁ, আত্মাত অলৰেডি মোক সুস্থতাটো দিয়া গ'ল, সেই সত্যটো ঘোষণা কৰিব। আমেন। আৰু জগতে ক'ব পাগল, কওক, এনেও কয়। আমেন। কিন্তু যেতিয়া আপুনি কয় যে যদিও বিষটো আছে, আৰু আপুনি যেতিয়া কয় যে যীশুৰ নামত মই সুস্থ হ'লোঁ, সেইটো মিছা কথা কোৱা নহয় দেই। কিয়? কাৰণ আপুনি কোৱা নাই মোৰ বেমাৰটো নাই, মোৰ বেমাৰটো এতিয়া মই অনুভৱ কৰি আছোঁ, কিন্তু এইটো সত্য যে যীশুৱে মোক সুস্থ কৰিলে। আমেন। চ' ইয়াৰ মানে এইটো নহয় যে মই কৈছোঁ মোৰ বেমাৰে নাই, নাই, বেমাৰটো এতিয়া মই অনুভৱ কৰি আছোঁ, কিন্তু মই জানো যীশুৱে মোক সুস্থ কৰিলেই, সেইকাৰণে এইটো ইয়াতে নাথাকে। আমেন। চ' আপুনি নিজৰ মনোযোগটো যীশুৰ সুস্থতাৰ ওপৰত দি আছে, সেইটো আপোনাৰ সত্য। আমেন। চ' তৃতীয়টো কি হয়? ঘোষণা কৰা। আপুনি যদি নিজকে সুস্থ ভাবে, কিন্তু মুখৰ পৰা খালি বেয়া শব্দ, মই মৰিমে নেকি, আপুনি ভালদৰে মনন কৰা নাই। সেইটো আধা মনন হ'ল। গোটেইখিনি একেলগে কৰিব লাগিব। আমেন। বুজি পাই আছে? গোটেইখিনি একেলগে কৰিব লাগিব। চ' ঘোষণাটো বহুত দৰকাৰী।
আৰু 4 নম্বৰ গুজৰি দিয়া মানে ৰোৰ কৰা, গুজৰি দিয়া। সেইটো কেনেকৈ কৰিব জানে? এটাতো ঠিক আছে বাক্য চিঞৰি ঘোষণা কৰা, কিন্তু দ্বিতীয় হ'ল কিবা এটা সিদ্ধান্ত লওক যে আপুনি কিবা এটা কৰিব, সেই বিশ্বাসটোৰ প্ৰমাণ দেখুৱাবলৈ। যদি আপুনি বিশ্বাস কৰে যে নাই মই সুস্থ হৈ চাকৰিলৈ ঘূৰি যাম, নিজৰ চাকৰিৰ কাপোৰ চাপোৰ ঠিক কৰা আৰম্ভ কৰক। আমেন। যদি আপুনি বিশ্বাস কৰে, যদি ভৰি চৰি কাৰোবাৰ খোজকাঢ়িব পৰা নাই, ফুলি আছে কাৰোবাৰ ভৰি, আৰু আপুনি বিশ্বাস কৰে যে নাই মই এদিন খোজকাঢ়িম, নিজৰ জোতা বিশ্বাসত ৰেডি কৰা আৰম্ভ কৰক। আমেন। নিজৰ কৰ্মৰ দ্বাৰা নিজৰ বিশ্বাসৰ প্ৰমাণ দেখুৱাওক। আমেন। যদি আপুনি কৈ আছে মই সুস্থ হলো, কিন্তু একফালে ফোন মাৰি আছে, কবৰটো ৰেডি আছেনে? বুজি পাইছে? তাতে কি কৰি আছে? সন্দেহ সোমাই আছে। যদি বিশ্বাস কৰে সুস্থ হৈছো, সুস্থতাৰ কাৰণে নিজকে সাজু কৰক। আমেন। নিজৰ কৰ্মৰ দ্বাৰা সেই বিশ্বাসটোত খোজ কাঢ়ক, নিজকে প্ৰিপেয়াৰ কৰক। যদি কোনোবাই বাচ্চাৰ কাৰণে ৰখি আছে, অপেক্ষা কৰি আছে গৰ্ভৱতী হ'বলৈ, বিশ্বাসত বাচ্চাৰ বস্তু কিনাও আৰম্ভ কৰক। যদি বিশ্বাস কৰিছে যে বেবী আহিবলৈ গৈ আছে, আমাৰ বেবীৰ বস্তু কিনক, বিশ্বাসত খোজ কাঢ়ক। আমেন। সেইটোক আপুনি কয় গুজৰি দিয়া, মানে চিঞৰি নিজৰ বিশ্বাসৰ প্ৰমাণ দেখুওৱা। আমেন। মই বিশ্বাস কৰি আছো মই গৰ্ভৱতী হ'ম, মই বাচ্চাৰ বস্তু কিনি ল'ম। আমেন। আমি যেতিয়া নিজৰ দেউতাৰ সুস্থতাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, আমি এই গোটেইখিনি কৰিছিলোঁ। আমাৰ দেউতাৰ সুস্থতা এদিনত অহা নাছিলে। কিয়? তেওঁৰ বিশ্বাস এতিয়ালৈকে শক্তিশালী হোৱা নাছিলে। আমি যদিও তেওঁক কৈ আছিলোঁ দেউতা যিছুৱে তোমাক সুস্থ কৰিলে, তেওঁ গ্ৰহণ কৰিবলৈ এইটো বহুত টান পাই আছিলে। কিয়? কাৰণ তেওঁ খ্ৰীষ্টক ভালদৰে জানা নাছিলে। আমি তেওঁৰ সেই ভুল চিন্তাধাৰাবোৰ ভাঙিব লগা হৈছিল। ডেইলি যোনে নাজানে, চবেই জানে চাগে, মোৰ দেউতাৰ যোনটো লাষ্ট ষ্টেজ লিভাৰ চিৰ'চিছ হৈছিলে, লিভাৰ ফেইলিয়াৰ, কিডনি ফেইলিয়াৰ, আচাইটিছ, ভিতৰত গোটেই পানী জমা হোৱা, একো খাব নোৱাৰা, তেজ বমি চব হৈ আছিলে মোৰ দেউতাৰ। চিকিৎসকে এদিনৰ সময় দিছিলে মোৰ দেউতাক। আৰু আমি দেউতাক কৈ আছোঁ দেউতা তুমি সুস্থ হৈছা, দেউতা তুমি সুস্থ হৈছা। দেউতাই ভালদৰে এইটো গ্ৰহণ কৰিব পৰা নাছিলে। কিয়? কাৰণ বিশ্বাসটো শক্তিশালী হোৱা নাছিলে, বহুত সন্দেহ সোমাই আছিলে। আমি ডেইলি সেই ভুল চিন্তাধাৰাবোৰ ভাঙি আছিলোঁ বাক্যৰ ওপৰত মনন কৰি। ডেইলি দেউতা শুই গ'লেও আমি তেওঁক টোপনিৰ পৰা উঠাওঁ, দেউতা বাক্য শুনিব লাগিব নহয়, উঠা। বেলেগ একো খাব নোৱাৰে, কিন্তু বাক্য ঠিকছে খুৱাই আছিলোঁ আমি। আৰু একো বকৱাছ বস্তু মুখৰ পৰা আমি দেউতাক ওলাব দিয়া নাছিলোঁ। দেউতাৰ কেতিয়াবা ক'ব মন যায় মই নাবাচিম, মই মৰি যাম, আমি কওঁ চুপ। কেতিয়াও বাকৱাছ বস্তু মুখৰ পৰা উলিয়াব দিয়া নাছিলোঁ আমি, কাৰণ সেইটো ঘোষণাত কি আছে? জীৱন আৰু মৃত্যুৰ শক্তি আছে। আমেন। আৰু তাৰপিছত আমি বিশ্বাস কৰিলোঁ যে দেউতা অফিচ ঘূৰি যাব, দেউতাৰ অফিচৰ জোতা শ্বাৰ্ট চব ইস্ত্ৰি মাৰি আমি ৰেডি কৰি ৰাখিছিলোঁ। আমি কবৰ ৰেডি কৰা নাছিলোঁ, আমি শ্বাৰ্ট পেণ্ট ৰেডি কৰি আছিলোঁ। আমাৰ বিশ্বাসৰ প্ৰমাণ আছিল সেইটো। আমেন। আৰু সঁচাকৈ এতিয়া 6 বছৰ হৈ গ'ল, দেউতা সুস্থ, ভালদৰে চাকৰি ঘূৰি গ'ল, ৰিটায়াৰমেণ্ট হ'ল ভালদৰে, আৰু এতিয়া তেওঁ প্ৰভুৰ কাম কৰি আছে। আমেন। এয়া হ'ল আমাৰ ঈশ্বৰ। এই শিক্ষাটো মই এনে কিতাপৰ পৰা দিয়া নাই, এইটো মই নিজৰ জীৱনত ব্যৱহাৰ কৰি আপোনালোকক কৈ আছোঁ, কাম কৰে এইটো। আমেন। যোনবোৰ বস্তু আমি নিজৰ জীৱনত অনুভৱ কৰা নাই সেইবোৰ নিশিকাওঁ, কাৰণ তাতে অভিষেক নাই। এইটো আমি নিজৰ জীৱনত ব্যৱহাৰ কৰিছোঁ। আমেন। মনত কৰিব, নিজৰ চিন্তাধাৰা সলনি কৰিব লাগিব। যদি আজি কোনোবা এটা বহি আছে সুস্থ হোৱা নাই, সেই একে বেমাৰটো লৈ আহি আছে, নিজৰ বিশ্বাসৰ বৃদ্ধি হ'ব লাগিব। আৰু বিশ্বাসৰ বৃদ্ধি বাক্যত থাকি আহিব। বাক্যত ধ্যান কৰক, বাক্য ঘোষণা কৰক, নিজৰ বিশ্বাসৰ প্ৰমাণ দেখাওক নিজৰ কৰ্মৰ দ্বাৰা। আমেন। কিবা এটা কৰক নিজৰ বিশ্বাসৰ প্ৰমাণ দেখুৱাবলৈ। আমেন। আৰু এই বস্তুটো চব বস্তুতে কাম কৰে। যদি আপুনি চাকৰিৰ কাৰণেও অপেক্ষা কৰি আছে, নিজৰ ঘৰ বিল্ড কৰিবলৈ কিবা পইচাৰ কাৰণেও অপেক্ষা কৰি আছে, এইখিনি বস্তু আপুনি চবতে ব্যৱহাৰ কৰিব পাৰে। ঈশ্বৰৰ প্ৰতিশ্ৰুতি লওক, মনন কৰি থাকক, ঘোষণা কৰি থাকক। আমেন। যদি চাকৰিৰ কাৰণে ৰেডি কৰি আছে নিজকে, তেতিয়া সেনেকেই প্ৰিপেয়াৰ কৰক যে আচ্ছা বেগ এটাই কিনি লওক, মই অফিচত এইটো বেগ লৈ যাম, মোৰ চাকৰি আহি আছে। যদি ঘৰ বনাবলৈ আপুনি প্ৰিপেয়াৰ কৰি আছে, ঘৰৰ কাৰণে কিবা এটা বস্তু সৰু এটা হ'লেও কিনক, যে মোৰ ঘৰটো যেতিয়া কমপ্লিট হ'ব মই এইটো বস্তু ব্যৱহাৰ কৰিম। মই আৰু পাষ্টাৰ নৱনে যেতিয়া গাড়ীৰ কাৰণে প্ৰাৰ্থনা কৰি আছিলোঁ, আমি অংক প্ৰথম মিলাই আছোঁ যে এইটো বছৰ এইটো আছে, সেইটোও আছে, চাৰ্চৰ মাটি কিনিব আছে, গাড়ী কেনেকৈ হ'ব নহ'ব। তাৰপিছত এদিন আমি দুজনে বহি পেলাই সিদ্ধান্ত ল'লোঁ যে আমি কিয় অনাথৰ নিচিনা ব্যৱহাৰ কৰি আছোঁ। প্ৰতিশ্ৰুতিৰ ওপৰত থিয় হওঁ, ঘোষণা কৰিলোঁ। প্ৰথম আমি কি কিনিছোঁ? গাড়ীৰ কাৰণে কিচেনটো,
সেই যোনটো আপুনি আমাৰ গাড়ীত দেখিব জিজাছ বুলি এটা কিচেন লাগি আছে প্ৰথম আমি সেইটো কিনিছোঁ গাড়ী অহাৰ আগতেও বিশ্বাসত পাষ্টাৰ নৱৰণে কিচেন হোল্ডাৰ দিছে আৰু গাড়ীত ওলোমা সেইটো প্ৰথম আমি সেইবোৰ বস্তু কিনিছোঁ বিশ্বাসত আৰু 2 সপ্তাহ পিছত আমি নিজৰ নতুন গাড়ীত বহি আছিলোঁ আমি নিজৰ আগৰ গাড়ীটো গীৰ্জাকো দিব পাৰিলোঁ আমেন সো সেই বিশ্বাসটো যদি আমি ষ্ট্ৰং কৰি দিব পাৰোঁ আমাক একো বস্তুৱে ৰখাব নোৱাৰে আমি এতিয়া নেক্সট সাজু কৰি আছোঁ গীৰ্জাৰ মাটিৰ কাৰণে আৰু চাব এইটো কৰি কৰি আমি অলপ দিন পাছত নিজৰ মাটিত আমি প্ৰচাৰ কৰি থাকিম আমেন সো সেই বিশ্বাস এই বস্তুটো কেৱল শাৰীৰিক সুস্থতাৰ কাৰণে নহয় চবতে ব্যৱহাৰ কৰিব পাৰে মনন কৰি কৰি বাক্যত নিজৰ বিশ্বাসৰ বৃদ্ধি কৰি কৰি আপুনি আত্মিক জগতৰ পৰা সব বিশ্বাস টানি আনিব পাৰে যি লাগে সব টানি আনিব পাৰে আমেন কিন্তু বহুতবাৰ এটোও হয় এতিয়া চাওক এটাটো হ'ল সুস্থতা দেখা নাই বহুতবাৰ হয় সেইটো সন্দেহৰ কাৰণে নাম্বাৰ 1 কাৰণ হয় সন্দেহ হয় ঠিক আছে কেতিয়াবা আৰু যদি কাৰণ থাকে সেইটো মই নাজানো সেইটো পবিত্ৰ আত্মাই আপোনালোকক পাৰ্চনেলি দেখাব কেতিয়াবা কিছুমানৰ সময় হৈ গ'ল হেনেকুৱাও হ'ব পাৰে কিন্তু সাধাৰণতে সন্দেহ ইজ মেজৰ কাৰণ দ্বিতীয় বস্তুটো কি হয় বহুতবাৰ মানুহ মণ্ডলী আহে লগে লগে সুস্থতা দেখে কিন্তু যেতিয়া ইয়াৰ পৰা ওলাই যায় আকৌ চিম্পটমবোৰ ঘূৰি আহে আৰু তাৰপিছত লগে লগে তেওঁ কয় হে পাষ্টাৰনী ঠগ আছিলে এই যিশুৱে ঠগ আছিল এই গোটেই বস্তুটো মিছা আছিল মই আৰু গীৰ্জাই ঘূৰি নাযাওঁ এই গোটেই বস্তুটো বাক্যত বুজাই দিয়া গৈছে জানে বহুতবাৰ কি হয় আমি যেতিয়া কাবাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ সেই মানুহজনে আমাৰ বিশ্বাসটো ধাৰ লৈ পেলাই নিজে সুস্থ হয় নিজৰ বিশ্বাস নাই মোৰ বিশ্বাসটো ধাৰ লৈ পেলাই সেই মানুহজনে সুস্থ হয় কিন্তু যেতিয়া ওলাই যায় কাৰণ নিজৰ বিশ্বাস নাই শয়তানে যেতিয়া আকৌ আক্ৰমণ কৰে তেওঁ সেই সন্দেহবোৰত আকৌ সোমাই যায় সো যেতিয়া আপুনি ধাৰ লোৱা বিশ্বাসত সুস্থ হয় সেইটো বেছি দিন নাথাকে হেতুক আমি কওঁ borrowed faith মানে যেতিয়া আপুনি কাবাৰ পৰা ধাৰ লৈছে আৰু এটা কাৰণ যেতিয়া আপুনি এনেকুৱা এটা স্থানত আহে বহুত মানুহ সুস্থ হয় লগে লগে কাৰণ যোনে প্ৰাৰ্থনা কৰি আছে তেওঁৰ ওপৰত সুস্থতাৰ অভিষেকটো থাকিব পাৰে সেইকাৰণে তেওঁৰ সেই অভিষেকটোৰ দ্বাৰা আপুনি সুস্থ হৈ গ'ল আমেন কিন্তু ওলাই যোৱাৰ লগে লগে শয়তান এজন ৰখি থাকে আক্ৰমণ কৰিবলৈ কিয় কাৰণ আপোনাৰ সাক্ষৰ দ্বাৰা বহুত মানুহ যিশুলৈ আহি যায় যেতিয়া মানুহে গম পায় যে আপোনাক যিশুৱে সুস্থ কৰে এইটো যাদুটনা নহয় দেই এইটো বাক্য হয় হাজাৰ হাজাৰ বছৰৰ পৰা যীশু খ্ৰীষ্টই মানুহ সুস্থ কৰি আছে জীৱিত ঈশ্বৰে মানুহ সুস্থ কৰি আছে কিয় প্ৰেমৰ কাৰণে মানুহ কনভাৰ্ট কৰাবলৈ নহয় কিন্তু মানুহ প্ৰেম দেখুৱাবলৈ যে তেওঁ মানুহ কিমান প্ৰেম কৰে আমেন এনেকুৱা ইমান মানুহ ইয়াতে আহিছে যোন সুস্থ হৈ গ'ল খ্ৰীষ্টক কেতিয়াও গ্ৰহণ কৰা নাই তথাপি খ্ৰীষ্টই তেওঁক সুস্থ কৰিছে কিয় প্ৰেম তেওঁ প্ৰেম কৰে মানুহক আমেন সো এইটো বস্তু বুজা বহুত দৰকাৰ যে বহুতবাৰ আমি এনেকুৱা এটা ঠাইত পবিত্ৰ ঠাইত সুস্থ হওঁ কাৰণ ইয়াতে বিশ্বাসৰে পৰিৱেশ আছে নাম্বাৰ 1 দ্বিতীয় যোনে প্ৰাৰ্থনা কৰি আছে তেওঁৰ ওপৰত সেই সুস্থতাৰ অভিষেকটো থাকিব পাৰে সেইকাৰণে আপুনি গ্ৰহণ কৰিলে কিন্তু নিজৰ যদি বিশ্বাসত হিপা নাই আপুনি নিজে একো নাজানে ওলাই যোৱাৰ লগে লগে শয়তানে আপোনাক পৰীক্ষা লৈ চাব হি বিচাৰে যে আপুনি সাক্ষ্য নিদিয়ে হি বিচাৰে যে আপুনি কাকো নকয় যে যিশুৱে আপোনাক সুস্থ কৰিলে সেইকাৰণে কি কৰিব এটা চিম্পটম এটা ঢালি দিব হে বিধান তোৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে ন মাথাৰ বিষ গৈছে জানো ল অকমান বিষটো গলৰ পৰা আৰম্ভ হ'ব এতিয়া বিধানৰ যদি বিশ্বাস আছে নিজৰ বিশ্বাস সি ক'ব নাই এইটো মিছা মই সুস্থ হৈ গ'লো এইটো মিছা বিষ হয় এইটো এনেই শয়তানে মোক চতাই আছে তো আচল নহয় আৰু হৈ গ'ল সি সুস্থতাত খোজকাঢ়ি থাকিব কিন্তু যদি তাৰ নিজৰ বিশ্বাস নাই কেৱল পাষ্টৰৰ বিশ্বাসৰ পৰা সি সুস্থ হৈছিলে তেতিয়া কি হ'ব আৰে বিষটো ঘূৰি আহিলে দেখোন চাগে মই সুস্থ হোৱাই নাছিলোঁ লগে লগে আমি কি কৈ দিওঁ ভুল কথা ঘোষণা কৰি দিলোঁ মই সুস্থ হোৱাই নাছিলোঁ আৰু সেইকাৰণে শয়তানে বঢ়িয়া পাই গ'ল ই ফচি গ'ল শয়তানে সদায় ক্লায়েণ্ট বিচাৰি থাকে বুজি পাইছে সি বিজনেছমেনৰ নিচিনা সিও মাছ ধৰে যদি ঈশ্বৰে আমাক মাছ ধৰা মানুহ বনাই আছে শয়তানেও বহুত বছৰৰ পৰা মাছ ধৰি আছে দেই সি জানে মানৱ জাতিৰ দুৰ্বলতা ক'ত ক'ত আছে আমেন সো নিজৰ বিশ্বাস নাথাকিলে আপোনাক টুপি পিন্ধাই দিব পাৰে সো আনিব দেখাব চিম্পটমবোৰ আকৌ আপুনি যদি নিজৰ বিশ্বাসত থিয় হ'ব পাৰে আপুনি সুস্থতাত খোজকাঢ়ি গৈ থাকিব যদি নিজৰ সম্বন্ধ নাই যিশুৰ লগত আপুনি ফচি যাব আৰু আকৌ চিম্পটমবোৰ ঘূৰি আহিব কাৰণ শয়তানে ৰখি আছে আপোনাক আকৌ নিজৰ সেই জালটোত ফচাবলৈ